নমস্কাৰ। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ কাৰণে অত্যন্ত ভাল খবৰ। প্ৰথম খবৰটো হৈছে শিক্ষকৰ অৱসৰৰ দিন হ'ব 2টা। শিৱসাগৰত শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৰ নতুন নিযুক্তি নোহোৱা পৰ্যন্ত বৃদ্ধি হ'ব অৱসৰী শিক্ষকৰ চাকৰিকাল। গতিকে অত্যন্ত এটা ভাল খবৰ। ৰাজ্যৰ শিক্ষকৰ অৱসৰৰ দিন বছৰত মাত্ৰ 2বাৰ কৰাৰ চিন্তা চৰ্চা কৰিছে অসম চৰকাৰৰ শিক্ষা বিভাগে। আজি শিৱসাগৰ জিলাত অনুষ্ঠিত গুণোৎসৱত উপস্থিত থাকি শিক্ষা বিভাগৰ আমূল পৰিৱৰ্তনৰ কথা ঘোষণা কৰে সন্মানীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই। গতিকে শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ বক্তব্যত পৰা গম পোৱা গৈছে যে বহুখিনি পৰিৱৰ্তন হ'বলৈ গৈ আছে। ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে তেখেতে কয় যে এজন শিক্ষকে অৱসৰ গ্ৰহণ কৰিলে শিক্ষকজনৰ স্থানত নতুন নিযুক্তি নোহোৱা পৰ্যন্ত শিক্ষকগৰাকীয়ে পাঠদান কৰা বিদ্যালয়ৰ শিক্ষাৰ্থী সমাজ ব্যাপক অসুবিধাৰ সন্মুখীন হয়। অৱসৰী শিক্ষকগৰাকীৰ স্থানত একে বিষয়ত পাৰদৰ্শী শিক্ষক নিযুক্তি নোহোৱা পৰ্যন্ত তেওঁলোকৰ পাঠ্যক্ৰমৰ ধাৰাবাহিকতা ৰক্ষাত সমস্যাৰ সন্মুখীন হয়, যাৰ বাবে শিক্ষাৰ্থী সমাজে ভুগি অহা এই সমস্যা সমাধানৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগে শিক্ষকৰ অৱসৰৰ দিন বছৰত 2টা কৰাৰ শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰিব। এই ক্ষেত্ৰত শিক্ষক নিযুক্তিৰ পৰীক্ষাৰ সময়ো নিৰ্দিষ্ট কৰাৰ চিন্তা চৰ্চা কৰা হৈছে বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। গতিকে অত্যন্ত এটা ভাল খবৰ। শিক্ষকৰ অৱসৰৰ দিন বছৰত 2টা কৰাৰ শীঘ্ৰেই সিদ্ধান্ত গ্ৰহণ কৰিব। এই ক্ষেত্ৰত শিক্ষক নিযুক্তিৰ পৰীক্ষাৰ সময়ো নিৰ্দিষ্ট কৰাৰ চিন্তা চৰ্চা কৰা হৈছে বুলি জানিবলৈ দি শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কয় যে এজন শিক্ষকৰ অৱসৰৰ পৰা আন এগৰাকী শিক্ষকৰ নিযুক্তিলৈকে মাজৰ সময়ছোৱাত শিক্ষকৰ প্ৰয়োজনীয়তা আৰু প্ৰয়োজনীয় শিক্ষকৰ সংখ্যা সঠিক ৰূপত জানিবলৈ সুবিধা হ'ব। এই ক্ষেত্ৰত তেওঁ উদাহৰণ দিবলৈ গৈ কয় যে যদিহে আগষ্ট মাহত শিক্ষক নিযুক্তিৰ সময় নিৰ্দিষ্ট কৰা হয় তেন্তে আগষ্ট মাহৰ পূৰ্বে অৱসৰ গ্ৰহা শিক্ষকৰ স্থানত নতুন নিযুক্তি নোহোৱা পৰ্যন্ত চাকৰি কৰি থাকিব পাৰিব। অৰ্থাৎ অৱসৰৰ কাৰ্যকাল তেওঁ বৃদ্ধি হৈ যাব নতুন নিযুক্তি নোহোৱালৈকে, আৰু ইয়াৰ ফলত ছাত্ৰ ছাত্ৰীৰ পাঠদানত ব্যাঘাত নহ'ব। শিক্ষকে অৱসৰ গ্ৰহণ কৰিলে আগষ্ট মাহত নতুন নিযুক্তি নোহোৱা পৰ্যন্ত শিক্ষকগৰাকীৰ চাকৰিকাল বৃদ্ধি পাব। এই সম্পৰ্কত শিক্ষামন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে বৰ্তমানৰ ব্যৱস্থাত এনেধৰণৰ ব্যৱস্থা নাই, কিন্তু নতুনকৈ চৰকাৰে এনেধৰণৰ ব্যৱস্থা কৰাৰ পোষকতা কৰিছে যাতে নতুন নিযুক্তি নোহোৱা পৰ্যন্ত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষকগৰাকীৰ পাঠদান কৰাৰ বিষয়ত তেওঁলোকে জটিলতা আহি নপৰে, তাৰ কাৰণে এনে পদক্ষেপ গ্ৰহণ কৰিব। গতিকে অত্যন্ত এটা আদৰণীয় পদক্ষেপ আৰু প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব। ছাত্ৰ ছাত্ৰীৰ আৰু শিক্ষা ব্যৱস্থাৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত শিক্ষা ব্যৱস্থাৰ ক্ষেত্ৰত এক নতুন চিন্তা চৰ্চা কৰিছে শিক্ষা বিভাগে। কিন্তু যদি শিক্ষকৰ অৱসৰৰ দিন আৰু শিক্ষকৰ নিযুক্তিৰ সময় সুনিৰ্দিষ্ট কৰা হয় তেতিয়া শিক্ষাৰ্থীয়ে সেই সমস্যা ভোগৰ কোনো সম্ভাৱনা নাথাকে, যাৰ ফলত শিক্ষাৰ্থী সমাজৰ অসুবিধাসমূহ নোহোৱা হ'ব। নহ'লে নতুন নিযুক্তি নোহোৱালৈকে মাজৰ যিখিনি সময় সেই সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলৰ যথেষ্ট অসুবিধা হয়, যিহেতু বিষয় শিক্ষকজন নোহোৱাৰ কাৰণে তেওঁলোক সেই বিষয়টো পাঠদান কৰিব পৰা অভিজ্ঞ শিক্ষক নথকাৰ কাৰণে তেওঁলোক যথেষ্ট অসুবিধা হয়, আৰু তেওঁলোক সেই বছৰটোত ছাত্ৰ ছাত্ৰীসকল শিক্ষাৰ পৰা উপযুক্ত শিক্ষাৰ পৰা বিমুখ হয়, অৰ্থাৎ তেওঁলোকৰ অধিকাৰ খৰ্ব হয়। ইফালে আজি শিৱসাগৰ জিলাৰ প্ৰথম পৰ্যায়ে তেওঁ গুণোৎসৱত অনুষ্ঠিত হৈ গুণোৎসৱৰ ক্ষেত্ৰতো কিছু নতুন ঘোষণা তেখেতে কৰে। গুণোৎসৱৰ সম্পৰ্কতো তেখেতে কয়, আৰু শিৱসাগৰ জিলাৰ কেইবাটাও তেওঁ পৰীক্ষা কেন্দ্ৰত তেওঁ উপস্থিত থাকে আৰু তেখেতে গুৰুত্বপূৰ্ণ মন্তব্য সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। আপোনালোকে নিশ্চয় জানে এইটোৱে ছাবমিশ্যন অফ নেম অফ দি নিড বেছ স্কুল অফ পোষ্টিং অফ গ্ৰেজুৱেট টিচাৰ, অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ যি মেথছৰ কাৰণে শিক্ষক দিয়া হৈছে 1766জন মাধ্যমিক পৰ্যায়ত, তাৰ কাৰণে নিড বেছ স্কুলৰ তেওঁলোকৰ ডাটা বিচৰা হৈছে। আৰু ইয়াৰ পৰৱৰ্তী সময়ত এতিয়া আপোনালোকক কৈছোঁ যে জিলাভিত্তিক কোন জিলাত কিমান খালী আছে তাৰ তালিকাও প্ৰকাশ পাইছে। গতিকে অত্যন্ত এটা ভাল খবৰ। মাধ্যমিক পৰ্যায়ত এইবাৰ প্ৰথমবাৰৰ কাৰণে গণিতৰ বিষয় শিক্ষক নিযুক্তি দিবলৈ গৈ আছে অসম চৰকাৰ। গতিকে টেটকাম ৰিক্ৰুইটমেণ্টৰ যোগেদি এই অন্যান্য শিক্ষকৰ লগতে গণিত বিষয়ৰ বিশেষ অভিজ্ঞতা থকা শিক্ষকক নিযুক্তি দিব। তাৰ কাৰণে এইখিনি তথ্য বিচাৰি এটা ফৰ্মেট বিচৰা হৈছিল আৰু সকলো জিলালৈকে দিয়া হৈছিলে। 6 শিডিউল ডিষ্ট্ৰিক্টক বাদ দি আৰু BTAD সকলক বাদ দি সকলো জিলাৰ পৰা তথ্যখিনি বিচৰা হৈছিলে। এতিয়া আহিছে যে অনিয়মীয়া শিক্ষকৰ তেওঁলোকৰ
কিছু দাবী আছে সেই দাবীসমূহ পূৰণৰ কাৰণে তেওঁলোকে চৰকাৰৰ ওচৰত আহ্বান জনাইছে আৰু তেওঁলোকে দীৰ্ঘদিনীয়া দাবী জনাই আহিছে যে তেওঁলোকৰ যিখিনি দাবী আছে যাতে অতি সোনকালেই চৰকাৰে তেওঁলোকৰ সমস্যাখিনি সমাধান কৰে। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। আপোনালোকে নিশ্চয় দেখিছে অসম চৰকাৰে 1 জানুৱাৰীত যি ইঞ্চুৰেঞ্চৰ কথা ঘোষণা কৰিছে ৰাজ্যিক কৰ্মচাৰীৰ কাৰণে, তাৰ কাৰণে SOP প্ৰকাশ পাইছে, ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ ফৰ ৰেগুলাৰ পাৰ্মানেণ্ট এমপ্লয়িজ অফ গভট অফ আছাম ৰিগাৰ্ডিং জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ, অৰ্থাৎ জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ 1 কোটি 2 কোটি টকা পৰ্যন্ত আছে। তাৰ কি ফিচাৰ্ছসমূহ দিছে, ইঞ্চুৰেঞ্চ কভাৰেজ হ'ব কেনেধৰণে হ'ব, তাৰ কি ফিচাৰ্ছখিনি দিছে, হেল্থ ইঞ্চুৰেঞ্চ বা একাউণ্ট মেনেজমেণ্ট আছে, নিউ একাউণ্ট হ'লে কেনে হ'ব বা এক্সিষ্টিং একাউণ্টৰ ক্ষেত্ৰত কি কৰিব লাগিব, সকলোখিনি ইয়াত SOPত প্ৰকাশ কৰা হৈছে। আৰু এই সম্পৰ্কত আমাৰ চেনেলতে অন্য এটা ভিডিঅ' আপোনালোকৰ কাৰণে দিয়া আছে। আপোনালোকে যদি কিছু বুজাত অসুবিধা হয় সেই আপোনালোকে সেই বিশেষ ভিডিঅ'টো আপোনালোকে চাই ল'ব। আৰু তাত সকলোখিনি কথা আমি সহজ সৰল ভাষাত বুজাবলৈ চেষ্টা কৰিছোঁ। গতিকে আৰু আপোনালোকে প্ৰয়োজন বুলি যদি ভাবে ইয়াৰ পৰা আপোনালোকে স্ক্ৰীনশ্বটখিনি লৈ ল'ব পাৰিব। সকলোখিনি ডিটেইলছ দিয়া আছে। অৰ্থাৎ আপুনি কৰ্মচাৰী হিচাপে, চৰকাৰী কৰ্মচাৰী হিচাপে আপোনাৰ ফালৰ পৰা যিখিনি কৰণীয় সেইখিনি অতি শীঘ্ৰে যাতে আপুনি কৰে। আৰু চৰকাৰে যি এক অভিলাষী তেওঁলোকে যি ব্যৱস্থা লৈছে কৰ্মচাৰীৰ বৃহত্তৰ স্বাৰ্থত, অসম চৰকাৰৰ যিসকল পাৰ্মানেণ্ট এমপ্লয়িজ তেওঁলোকৰ কাৰণে ইঞ্চুৰেঞ্চৰ যিখিনি কভাৰেজ আছে সকলোখিনি ইয়াৰ SOP ষ্টেণ্ডাৰ্ড অপাৰেটিং যিখিনি প্ৰচিডিউৰ তেওঁলোকে প্ৰকাশ কৰিছে। আৰু তাৰ কাৰণে হেল্পলাইনৰ কাৰণে, গতিকে নতুন বছৰতে কৰ্মচাৰীৰ কাৰণে এটা বৃহৎ ভাল খবৰ বুলিয়েই ক'ব লাগিব। ইয়াৰ উপৰিও কৰ্মচাৰী পৰিষদৰ সৈতে হোৱা এক বৈঠকত মুখ্যমন্ত্ৰী মহোদয়ে কেইবাটাও ভাল খবৰ দিছে। ভোগালীৰ প্ৰাকক্ষণত কৰ্মচাৰীলৈ আশাৰ বতৰা, অৰ্থাৎ ভোগালী বিহুৰ পূৰ্বেই কৰ্মচাৰী পৰিষদৰ সৈতে মুখ্যমন্ত্ৰী মহোদয়ৰ যি বৈঠক হৈছিল, কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিৰ বৈঠক সফল হোৱা বুলি ব্যক্ত কৰি ক'লে 2005 চনত NPSৰ প্ৰৱৰ্তনৰ পূৰ্বে প্ৰকাশিত বিজ্ঞাপনৰ বিপৰীতে নিযুক্তি হোৱা কৰ্মচাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব পাৰে OPS। অত্যন্ত এটা ভাল খবৰ। অৰ্থাৎ 2005ৰ আগৰখিনি OPS পাইছিলে, তেওঁলোকৰ যিসকলৰ নিযুক্তি প্ৰক্ৰিয়া 2005ৰ আগতেই হৈছিল, বিজ্ঞাপনে হওক বা অন্যান্যখিনি পিছত তেওঁলোকৰ নিযুক্তিটো পিছত পাইছিলে, কিন্তু তেওঁলোকৰ ক্ষেত্ৰত OPS হ'ব পাৰে, পুৰণি পেঞ্চন তেওঁলোকে পাব পাৰে। অত্যন্ত ভাল খবৰ। আপোন ঘৰৰ যি 15 লাখ টকা আছিলে 30 লাখ টকালৈকে বৃদ্ধি কৰাৰ সম্পৰ্কত এনেধৰণৰ বহুকেইটা অভিলাষী বহুখিনি প্ৰকল্প বা বহুখিনি ঘোষণা আছে এই বৈঠকত তেওঁলোকৰ আলোচনা হৈছিলে। গতিকে এই বৈঠকত কৰ্মচাৰীসকলৰ যথেষ্ট উৎসাহী হৈ পৰিছে আৰু কৰ্মচাৰী পৰিষদেও আলোচনা সফল বুলি অভিহিত কৰিছে। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে দিছপুৰৰ লোকসেৱা ভৱনত সভাকক্ষত সদৌ অসম কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিবৰ্গৰ সৈতে হোৱা আলোচনাত কৰ্মচাৰীসকলৰ যি সমস্যা তাৰ লগত আলোচনা হয় আৰু কৰ্মচাৰী সমাজক আত্মনিয়োগ কৰিবলৈ নিষ্ঠা সহকাৰে মুখ্যমন্ত্ৰী মহোদয়ে আহ্বান জনায়। সভাত মুখ্য সচিব ডক্টৰ ৰবি কোটা, মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব ডক্টৰ কে ত্ৰিবেদীৰ বিপৰীতে কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মা, সাধাৰণ সম্পাদক মহোদয় উপস্থিত থাকে। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে যিসকলৰ বিজ্ঞাপন 2005 চনৰ আগতেই হৈছিল তেওঁলোকৰ ক্ষেত্ৰত যদি OPS দিব পৰা হয় নেকি তাৰ আলোচনা কৰা হৈছে। আজি আলোচনাত কালত মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশৰ ভিত্তিতে এক পদক্ষেপ গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে। যিসমূহ পদৰ নিযুক্তিৰ অৰ্হতা স্নাতক পৰ্যায়ৰ, সেইসমূহ পদত যাতে স্নাতক পৰ্যায়ৰ তেওঁলোকে দৰমহা লাভ কৰে। ইয়াৰ উপৰিও আলোচনা কালত মুখ্যমন্ত্ৰীজনে আপোন ঘৰ আঁচনি 30 লাখ টকালৈ বৃদ্ধি কৰা, প্ৰাদেশিকৰণৰ আঁসোৱা নিৰীক্ষণৰ বাবে কেবিনেট সমিতি গঠন কৰা, মুখ্যমন্ত্ৰীৰ লোকসেৱক আৰোগ্য যোজনাৰ আঁসোৱা দূৰ কৰা আদি কৰি বিভিন্নকেইটা দাবী তেওঁলোকে আলোচনা কৰে।